অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতিৰ উদ্যোগত অবৈধ ড্ৰাগ সেৱন বিক্ৰী চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত মৈৰাবাৰী প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত কেইমাহমানৰ পূৰ্বে SCCৰ উদ্যোগত সামাজিক সেৱা ছ'চাইটি আৰু বহুমুখী সেউজ বিপ্লৱী মঞ্চৰ সক্ৰিয় সহযোগিতাত চিন্তন বৈঠক অনুষ্ঠিত হৈ যায়। উক্ত বৈঠকত মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ উপস্থিতিত অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতি গঠন কৰা হয়। তাৰ পিছৰে পৰা প্ৰতি শুকুৰবাৰে মছজিদে গৈ অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতিৰ উদ্যোগত অবৈধ ড্ৰাগ সেৱন বিক্ৰী আৰু চাইবাৰ অপৰাধৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি আহিছে। আজি সমিতিখনৰ উদ্যোগত ৩ নং ৱাৰ্ডৰ তাতিকটা জামে মছজিদত অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতিৰ উদ্যোগত আজি অবৈধ ড্ৰাগ চাইবাৰ অপৰাধৰ বিৰুদ্ধে এখনি গুৰুত্বপূৰ্ণ সজাগতা সভা সফলতাৰে অনুষ্ঠিত হৈ যায়। স্থানীয় ৰাইজক অসামাজিক কাৰ্যসমূহৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হোৱাৰ আহ্বান জনাই সমিতিৰ মুখ্য উপদেষ্টা ৰহম আলী, অভিজ্ঞ আলিমকাৰী আব্দুল কাদিৰে বক্তব্য আগবঢ়ায়। সাধাৰণ সম্পাদক সাব্বিৰ হুছেইনে সমিতিখনৰ উদ্দেশ্য, লক্ষ্য আৰু শাখা সমিতিৰ নীতি নিয়ম সম্পৰ্কে আলোচনা কৰে। অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতিৰ কাৰ্যকৰী সভাপতি বদৰুজ্জামান আখতাৰে সঞ্চালনা কৰা সভাখনৰ প্ৰতি ৰাইজে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হৈছে। কাইলৈ মছজিদৰ মহল্লাত অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধী সমিতিৰ শাখা কমিটি গঠন কৰা হ'ব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে। মৈৰাবাৰীৰ পৰা সেলিম আহমেদৰ ৰিপৰ্ট, অৰুণোদয় আছাম। 2024 বৰ্ষৰ শেষৰ ফালে আমাৰ মৰিগাঁও জিলা আৰক্ষীৰ বিশেষ তৎপৰতাত মৈৰাবাৰী আৰক্ষী নিৱেশৰ বিশেষ সহযোগত মৈৰাবাৰী প্ৰেছ ক্লাব প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছিল এক বিশেষ সভা। আৰু উক্ত সভাত আমাৰ মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আমাৰ সমীৰণ বৈশ্য ডাঙৰীয়াৰ উপস্থিতিত মৈৰাবাৰী আৰক্ষী নিৱেশৰ সন্মানীয় আৰক্ষী পৰিদৰ্শক আৰু মৈৰাবাৰী অঞ্চলৰ বিভিন্ন গণ্যমান্য বিশিষ্ট ব্যক্তিসকলৰ বুদ্ধিজীৱীসকলৰ উপস্থিতিত গঠন কৰা হৈছিল অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতি। আৰু তাৰ পিছৰে পৰা আমাৰ সমাজত বিশেষকৈ ড্ৰাগছ আৰু চাইবাৰ অপৰাধ এই দুটা বিশেষকৈ ভয়াৱহতাই আমাৰ সমাজখনক কলুষিত কৰিছে। আমাৰ সমাজৰ পৰা এনেবোৰ ড্ৰাগছ আৰু চাইবাৰ অপৰাধীৰ সংখ্যা যেতিয়ালৈকে আমি কমাব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ নৱপ্ৰজন্মই যুৱ প্ৰজন্মই এখন সুস্থ সবল সমাজ লাভ নকৰে। আৰু তাৰ কাৰণে আমি 2024 বৰ্ষৰ শেষৰ পৰাই আমি মৰিগাঁও জিলাৰ বিভিন্ন মছজিদে গৈ আমি আমাৰ ৰাইজৰ মাজত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে আৰু যাতে আমাৰ সমাজৰ পৰা ড্ৰাগছ আৰু চাইবাৰ অপৰাধ বিশেষকৈ এই দুটা অপৰাধ যাতে আমাৰ সমাজৰ পৰা নাইকিয়া হৈ যায় তাৰে লক্ষ্যৰে আমি অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতিয়ে আমি প্ৰতি শুক্ৰবাৰে আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিছোঁ। ৰাইজৰ বিশেষ সহায় সহযোগিতা পাইছোঁ। আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ৰাইজে আমাক যথেষ্ট পৰিমাণে সহায় সহযোগিতা কৰিছে। সকলোৱে এটাই বিচাৰে যে আমাৰ সমাজৰ পৰা ড্ৰাগছ চাইবাৰ অপৰাধ এনেবোৰ সমস্যা নাইকিয়া হওক আৰু আমি এখন সুস্থ সবল সমাজ লাভ কৰোঁ। আৰু তাৰ লক্ষ্যৰে আমি আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিছোঁ আৰু অনাগত দিনতো আমাৰ এই যাত্ৰা আমি অব্যাহত ৰাখিম বুলি আমি আশা কৰিছোঁ। এই চেগতে মই মৰিগাঁও জিলা প্ৰশাসনক আৰু আমাৰ লগত সহযোগ কৰা আমাৰ অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে।
অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম